আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি CTET কেনেকুৱা ধৰণৰ পৰীক্ষা এই কথাটোৰ ওপৰত আমি অকণমান আলোচনা কৰিম। তাৰ লগতে যিসকলে CTET পৰীক্ষা দিছে তেওঁলোকে গম পায় CTET কেনেকুৱা এটা পৰীক্ষা হয়, আৰু যিসকলে নতুনকৈ CTET দিব বা আগন্তুক দিনত যিসকলে আকৌ CTET পৰীক্ষা দিবলৈ গৈ আছে বা যিসকলে CTET দি পোৱা নাই বা কিন্তু ভাবি আছে যে CTET পৰীক্ষা দিম, তেওঁলোকৰ কাৰণে ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। এতিয়া চাওক, CTET পৰীক্ষাটো এটা খুবেই ট্ৰান্সপাৰেণ্ট পৰীক্ষা হয়, য'ত যেতিয়া আপুনি এক্সাম চেণ্টাৰলৈ যাব তেতিয়া আপোনালোক তাৰ যিখিনি মানুহ থাকে CTET পৰীক্ষা কণ্ডাক্ট কৰোৱা ভিতৰত যিখিনি ক্ৰু মেম্বাৰ থাকে তেওঁলোকে আপোনালোক ধুনীয়াকৈ গাইড কৰায়, মানে ক'ত যাব লাগে তেওঁলোকে ইমান ধুনীয়া তাৰমানে তাৰ ছিষ্টেমটো মানে গ'লে দিলে বা যেতিয়া দিয়ে গম পাব আৰু গাইড কৰাৰ পিছত আপোনালোকৰ নিজৰ তাতে আপোনালোক বায়'মেট্ৰিক কৰোৱা হ'ব, আধাৰ কাৰ্ড বিচাৰিব, বায়'মেট্ৰিক কৰোৱা হ'ব, তাৰপিছত তাত আপোনালোকৰ ফটো ক্লিক কৰা হ'ব, আৰু সেই ফটোখনে আপোনালোকৰ যেতিয়া CTET ক্লিয়াৰ কৰাৰ পিছত ডিজিলকাৰত যেতিয়া তেওঁলোকে চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট আপলোড কৰাই, তেতিয়া সেইখন ফটো আপোনালোকৰ তাত আহে। চিন্তা কৰক, এটা ইমান ধুনীয়া পৰীক্ষা হয়। তাৰপিছত আৰু কিছুমান কথা আছে, যেতিয়া আপুনি উত্তীৰ্ণ হ'ব বা উত্তীৰ্ণ নহ'লেও যেতিয়া ফাইনেল এনচাৰ শ্বীট আপোনালোকক প্ৰভাইড কৰোৱা হয় এক্সাম হৈ যোৱাৰ পিছত, যেতিয়া ফাইনেল এনচাৰ কি দিয়াৰ পিছত আপুনি ধুনীয়াকৈ সেই এনচাৰ কিখন আপোনাৰ OMR শ্বীটখনো তেওঁলোকে দি দিয়ে। চিন্তা কৰক, আপুনি যিটো OMR শ্বীট আপোনালোকে তাত ফিল আপ কৰিছিলে, সেই OMRখন আপুনি কি কৰিব লগা হয়, আপোনালোকক দি দিয়ে এই OMR শ্বীটটো। আপুনি তাত চাব পাৰে মানে ধুনীয়াকৈ আপোনাৰ তেওঁলোকৰ এনচাৰ শ্বীটটো, আপোনাৰ OMR ফিল আপ কৰা যিবিলাক মানে আনচাৰ আছিলে সেইখিনি চেক কৰিব পাৰে, আৰু সেইদিনে আচলতে আপুনি গম পাব যে কিমান নম্বৰ আপুনি লাভ কৰিব। হয়তো তাতকৈ আকৌ মানে যেতিয়া পিছত কিছুমানে আকৌ ৰিচেক কৰা হয়, ৰিচেক কৰিলে 1-2 নম্বৰ বাঢ়িও আহিব পাৰে। তাতকৈ মানে কথাটো হ'ল, তাতকৈ এটা ভাল কথা আছে যে মাত্ৰ 1 মাহমানৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট দি দিয়ে। ৰিজাল্ট এমাহমানৰ ভিতৰত ফাইনেল এনচাৰ কি অহা মানে ৰিজাল্ট বুলিয়ে ধৰিব পাৰে। তাৰপিছত ফাইনেল এনচাৰ কিৰ 7 দিনমান পিছত ৰিজাল্টটো দি দিয়ে। মুঠতে ধৰি লওক এমাহ মানে কমপ্লিট নহওঁতেই আপোনাৰ ৰিজাল্ট আহি যায়। যিটো আমি জুলাই CTET যিটো দেখিলোঁ, জুলাইৰ 7 তাৰিখে যিটো CTET হৈছিলে, তাত জুলাইৰ 7 তাৰিখে হ'ল, কিন্তু আপোনালোকৰ ৰিজাল্ট দি দিলে ইফালে জুলাইৰ 25ত দি দিলে। আকৌ জুলাইৰ আপোনাৰ 31ত জুলাইৰ 25 তাৰিখে চাগে আপোনালোকৰ দিলে, আনচাৰ স্কিলখিনি দি দিলে, আৰু জুলাইৰ 31 তাৰিখে আপোনাৰ ৰিজাল্ট দি দিলে। তাৰপিছত আকৌ ডিজিলকাৰত সেইখিনি বস্তু আগষ্ট মাহটো গুচি নেক্সট ছেপ্টেম্বৰ মাহত 2-3 তাৰিখে তেনেকুৱা তাৰিখ এটাত দি দিছিলে। তেওঁলোকৰ কামখিনি খুবেই খৰতকীয়া আৰু খুবেই ট্ৰান্সপাৰেণ্ট। যেতিয়া নিজে আপোনালোকে CTET দিব, এই কথাখিনি আপোনালোকে গমেই পাব যেতিয়া দিব, আৰু যিসকলে দিছে তেওঁলোকক আৰু কোৱাৰ প্ৰয়োজন নাই। যিসকলে পৰীক্ষা দি থাকে মানে দিওঁ লাগে, যিসকলে CTET পৰীক্ষা দিয়ে তাৰমানে তেওঁলোকৰ আকৌ দিওঁ লাগে, কাৰণ খুবেই ধুনীয়া এটা প্ৰচেছ আৰু খুব কম দিনৰ ভিতৰত ৰিজাল্ট আহি যায়। সেইটো এটা বহুত ভাল। তো সেইটোৱে আছিলে CTETৰ মেইন কথা। আৰু যি এটা ছুপ্ৰিম কোৰ্টত যিটো কেছ চলি আছে, বহুতে আচলতে সোধে যে CTETৰ কি হ'ব কি নহয়। এতিয়া চাওক, এইটো ডিচিশ্যনটো অনাৰেবল ছুপ্ৰিম কোৰ্টৰ। এতিয়া চাওক, যিটো ডিচিশ্যন সেই ডিচিশ্যনটো হ'ব অনাৰেবল ছুপ্ৰিম কোৰ্টৰ ওপৰত। গতিকে অনাৰেবল ছুপ্ৰিম কোৰ্টৰ ওপৰত একো নাই, আপোনালোকে জানে তেওঁলোকৰ যিটো ৰায়দান আহিব সেইটোৱে ফাইনেল ৰায়দান হয়। কথা হৈছে যিখিনি CTETৰ, মই ভাবোঁ যে CTET কেতিয়াও এনেকুৱা ধৰণৰ ইনভেলিড বা তেনেকুৱা ধৰণৰ একো নহয়, কাৰণ CTET এটা ইমান ধুনীয়া এটা পৰীক্ষা আৰু ইমান ধুনীয়াকৈ কণ্ডাক্ট কৰে, আৰু NCT ৰুল আছে, আৰু NCT ৰুল মতে যিখন ধৰক ষ্টেটত আছাম টেট বা তেনেকুৱা তেওঁলোকৰ ষ্টেটৰ টেট নাপাতে সেইখনত CTETক এলাউ কৰিব লাগে। এইটো এটা ৰুল আছে এইটো। তো সেইকাৰণে আমাৰ অসমৰ প্ৰাৰ্থীসকলে তেনেকুৱা ধৰণৰ ভয় কৰিবলগীয়া মই ভবাত একো নাই। আৰু CTET প্ৰিপাৰেশ্যনৰ কথা এতিয়া ক'ব বিচাৰিছোঁ যে যিসকলে CTET প্ৰিপাৰেশ্যন কৰি আছে, আৰামছে প্ৰিপাৰেশ্যন কৰি থাকক। আৰু এতিয়া তেওঁলোকৰ কেছৰ কথা, এইবিলাক কথা মনলৈ আনিব নালাগে আচলতে। তেওঁলোকে জাষ্ট পৰীক্ষাৰ কাৰণে সাজু হওক, ধুনীয়াকৈ পঢ়ি থাকক, একদম টেনশ্যন ফ্ৰী হৈ পঢ়ক, যাতে এটা ভাল নাম্বাৰ যাতে গেইন কৰিব পাৰে, ভাল নাম্বাৰ এটা আনিব পাৰে, সেইটোৰ কাৰণে তেওঁলোকে কৰক। আৰু কনচিষ্টেঞ্চি লাগিব। এইটো নহয় যে আপুনি যদি এবাৰত যেনিবা আপুনি কোৱালিফাই হ'ব নোৱাৰিলে, আপুনি সেইটো লাষ্ট এটেম্প হ'ব নোৱাৰে, কাৰণ নেক্সট আকৌ আপুনি যেতিয়া দিব তেতিয়া নিশ্চয়কৈ আপুনি ভাল নম্বৰ পাই, স্ক'ৰ পাই আপুনি কোৱালিফাই কৰিব পাৰে। কাৰণ তেনেকুৱা উদাহৰণ আমি বহুতেই দেখিছোঁ। কাৰণ 3বাৰমান 4বাৰলৈকে মানুহে দিছে, 3বাৰলৈকে মানুহে কোৱালিফাই কৰা নাই, কিন্তু 4বাৰত তেওঁ মানে এটা কথা চাব যে 3বাৰ তেওঁ কোৱালিফাই কৰা নাই, কিন্তু 4বাৰত তেওঁ একদম
5ৰ ওপৰত পাই গৈছে নম্বৰ। তো তেনেকুৱা কথা হয় যে যেতিয়া কনচিষ্টেঞ্চি থাকিব কোনোবা এটা বস্তুত তেতিয়াহ'লে নিশ্চয়কৈ সেই বস্তুটোৰ ওপৰত তেওঁৰ মহাৰত হাচিল হোৱাৰ নিচিনা হয় আৰু তেতিয়া চিটেটৰ পেপাৰ বা অন্য দিশতেই হওক, অকল চিটেট বুলিয়ে নহয়, তেওঁ যিটো বস্তুত আগ্ৰহী বা যিটো স্কিল তেওঁৰ আছে সেই স্কিলত তেওঁ মহাৰত হাচিল কৰাৰ নিচিনা হৈ যায়। এনেকৈ চিটেট যেতিয়া আপুনি পৰীক্ষা দি থাকিব আপোনাৰ নলেজ গেইন হ'ব। এইটো নহয় যে আপুনি পৰীক্ষা দিছে আপোনাৰ বেয়া হৈছে তাৰ কাৰণে তাৰ পৰা আপোনাৰ একো মানে পজিটিভ নহ'ল নেকি? আপোনাৰ পজিটিভেই হ'ল, আপুনি শিকিলে, পৰীক্ষা দিলে, আপুনি বহুত এক্সপিৰিয়েঞ্চ গোটালে আপুনি নেক্সট আকৌ দিলে আকৌ এক্সপিৰিয়েঞ্চ গোটালে, নেক্সট আকৌ দিলে আপুনি আৰু এক্সপিৰিয়েঞ্চ গোটালে। তেনেকৈ মানুহে দি কেনেহে শিকে আৰু শিকাৰ পিছত এদিন মানুহজনে বহুত এটা তেওঁৰ আশানুৰূপ তেওঁৰ ৰিজাল্ট এটা আহে। তো তেনেকুৱা লাগি থাকিব লাগিব, কনচিষ্টেঞ্চি লাগিব, সেইখিনিকে ক'ম। আৰু যিসকলে দিবলৈ বিচাৰি আছে আগন্তুক দিব, তেওঁলোকে প্ৰিপাৰেশ্যন ধুনীয়াকৈ কৰি থাকক।